সকলোকে সুপ্ৰভাত। আলোচনাৰ বিষয়বস্তু সমান্তৰ প্ৰগতি, ইংৰাজীত এৰিথমেটিক প্ৰগ্ৰেশ্যন, অনুশীলনী 5.2, কুৱেশ্যন নম্বৰ 11, 3, 15, 27... সমান্তৰ প্ৰগতিটোৰ কোনটো পদ 54তম পদতকৈ 132 ডাঙৰ? প্ৰথমে সমান্তৰ প্ৰগতিটো লিখিব লাগিব। সমান্তৰ প্ৰগতিটো 3, 15, 27... লিখিব লাগিব। 3 হৈছে প্ৰথম পদ, অৰ্থাৎ প্ৰথম পদক a বুলি কোৱা হয়। a = 3। দ্বিতীয় পদ আৰু প্ৰথম পদ বিয়োগ কৰিলে সাধাৰণ অন্তৰ পোৱা যায় d। ইংৰাজীত কোৱা হয় কমন ডিফাৰেন্স, সাধাৰণ অন্তৰ। দ্বিতীয় 15, প্ৰথম 3, অৰ্থাৎ 12। কোনটো পদ বুলি কৈছে, কোনটো পদ? তেতিয়াহ'লে ধৰিব লাগিব। ধৰা হ'ল কোনটো পদ মানে nতম পদ, অৰ্থাৎ an। সমান হ'ব কাৰ? 54তম পদতকৈ 132 ডাঙৰ। 54তম পদ মানে a54। 132 ডাঙৰ মানে প্লাছ 132। এতিয়া an মানে nতম পদৰ সূত্ৰ লিখিম a + n-1 পূৰণ d সমানৰ তলত সমান। a54 মানে 54তম পদ, তাৰে সূত্ৰ a + 54 - 1 × d। nতম মানে n-1 আৰু 54তম পদ মানে 54 - 1। এইটো প্লাছ প্লাছ, এইটো 132। দুইফালৰ পৰা a আৰু a টো কেনচেল যাব। এইবাৰ n-1, dৰ মান 12 সমান 54 আৰু 1 মাইনাছ কৰিলে 54 আৰু 1 মাইনাছ কৰিলে 53 হয়, আৰু dৰ মান 12 পূৰণ 12 যোগ 132। এতিয়া n-1 পূৰণ 12, বহুতে 12ৰে nক পূৰণ কৰে, 12ৰে 1কো পূৰণ কৰে। পূৰণ কৰিলে অংকটো কৰাত সময়হে বেছি লাগে, গতিকে পূৰণ নকৰোঁ। n-1 আৰু 12 যেনেকৈ আছে, n-1 পূৰণ 12 লিখিম। এতিয়া 53, 53 আৰু 12 পূৰণ কৰিলে কিমান হ'ব? 53 আৰু 12, 3 × 2 = 6, 5 × 2 = 10, আৰু 3 × 1 = 3, 5 × 1 = 5। এইটো হ'ল 6, এইটো 3, এইটো 6, 636। আৰু পিছফালে আছে কিমান? প্লাছ 132। এতিয়া n-1 পূৰণ 12 সমান 6 আৰু 2 যোগ কৰিলে 8, 3 3 যোগ কৰিলে 6, 6 আৰু 1 যোগ কৰিলে কিমান? 6 আৰু 1 যোগ কৰিলে 7। এতিয়া n-1 সমান 12ৰ আগত ইয়াতে পূৰণ চিন আছে, 12টো সিফালে পক্ষান্তৰ কৰিলে হৰণ 12 হ'ব। ওপৰত 768। এতিয়া 12ৰে কাটিলে 12 নেওতা পৰিব লাগিব। 12 6 × 72 থাকিল 4, 48, 4 × 12 = 48। 12 6 × 72 থাকিব 4, 4 × 8 = 48, 12 4 × 48, অৰ্থাৎ n-1 = 64। এতিয়া
1ৰ আগত মাইনাছ আছে 1টো সিফালে পক্ষান্তৰ কৰিলে প্লাছ হ'ব n সমান 64 প্লাছ 1 n সমান 65 অৰ্থাৎ 65তম পদটো 54তম পদতকৈ 132 ডাঙৰ 65তম পদটো 54তম পদতকৈ 132 ডাঙৰ। ধন্যবাদ।